এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মক সামৰি ৰচনা কৰা 3খন গ্ৰন্থ উন্মোচন কৰিব শ্ৰী নাইডুৰ ৭৫ বছৰীয়া জন্মদিনৰ লগত সংগতি ৰাখি এই গ্ৰন্থ 3খন উন্মোচন কৰা হ'ব হায়দৰাবাদৰ গাছিবৌলিৰ অন্যয়া প্ৰেক্ষাগৃহত প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিন উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিবলগীয়া গ্ৰন্থকেইখন হৈছে আগশাৰী কাকত দি হিন্দুৰ হায়দৰাবাদ সংস্কৰণৰ প্ৰাক্তন আৱাসিক সম্পাদক এছ নাগেশ কুমাৰৰ ভেংকায়া নাইডু লাইফ ইন ছাৰ্ভিছ উপ ৰাষ্ট্ৰপতিৰ প্ৰাক্তন সচিব ডক্টৰ আই ভি সুব্বাৰাওৰ চিলেব্ৰেটিং ভাৰত দ্য মিছন এণ্ড মেছেজ অৱ শ্ৰী এম ভেংকায়া নাইডু এজ 13th ভাইচ প্ৰেছিডেণ্ট অৱ ইণ্ডিয়া আৰু সঞ্জয় কিশোৰৰ মহানেতা লাইফ এণ্ড জাৰ্ণি অৱ শ্ৰী ভেংকায়া নাইডু ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কাৰ্যালয়ে মধ্য অসমৰ 4খন জিলা শোণিতপুৰ বিশ্বনাথ নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা 23 জুলাইৰ পৰা 27 জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে মিছামাৰীৰ সেনা ছাউনীৰ যশোৱান ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ'ব চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ পৰা মে' মাহলৈ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে এই সমাৱেশত অংশগ্ৰহণ কৰিব পাৰিব প্ৰাৰ্থীসকলে ফলাফল তথা অন্যান্য গুৰুত্বপূৰ্ণ তথ্যৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in ত লগ ইন কৰিব পাৰিব ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডক্টৰ পি অশোক বাবুৱে আজি বৰপেটা জিলাৰ নৈপৰীয়া পূব মৌচৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চৰ অঞ্চলৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা সম্পৰ্কে পৰ্যবেক্ষণ কৰে উল্লেখযোগ্য যে এই স্বাস্থ্য কেন্দ্ৰটোৱে জিলাখনৰ পূব দিশৰ চৰ অঞ্চলসমূহৰ বৃহৎ অংশ সামৰি স্বাস্থ্য সেৱা আগবঢ়াই আহিছে আয়ুক্ত সচিবগৰাকীয়ে কেন্দ্ৰটোত উপস্থিত হৈ বানৰ সময়ত ৰাইজক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপস্থিতিৰ সম্পৰ্কে বুজ লয় তেওঁ পৰ্যবেক্ষণৰ সময়ত সৰ্বাধিক প্ৰয়োজনীয় ঔষধবোৰ পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ আহ্বান জনায় সমান্তৰালভাৱে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নিয়মীয়া উপস্থিতিও নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সংগঠিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ আৰু বৰপেটা ৰোড আৰক্ষীয়ে 8জন লোকক আটক কৰিছে লোককেইজন বৰপেটা ধুবুৰী আৰু গুৱাহাটীৰ পৰা আটক কৰা হৈছে বৰ্তমান বৰপেটা ৰোড আৰক্ষী থানাত লোককেইজনক জেৰা কৰি থকা হৈছে আটকাধীন লোককেইজনৰ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব এয়া হ'ব অনুষ্ঠানটোৰ 111 সংখ্যক খণ্ড আনহাতে শ্ৰীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কী বাতৰ প্ৰথমটো খণ্ড আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট নিউজ অন এয়াৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে অনুষ্ঠানটোৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ভাৰত আজি বাৰ্বাডোজত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক 68 ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে আনহাতে দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত আফগানিস্তানক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰবিড়ৰ এইখন অন্তিম খেল হ'ব ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ এককালীন আৰু নিয়মীয়া ক্ৰীড়া পেঞ্চনৰ বাবে কৰিমগঞ্জ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ে খেলুৱৈসকলৰ পৰা আবেদন বিচাৰিছে অলিম্পিক গেমছ কমনৱেলথ গেমছ অলিম্পিকত অনুমোদিত ক্ৰীড়াৰ বিশ্ব চেম্পিয়ন আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক বিজয়ী ৰাজ্যৰ স্থায়ী বাসিন্দা খেলুৱৈসকলে এই পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব ক্ৰীড়া পেঞ্চন লাভ কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত ফৰ্মেটত জিলা ক্ৰীড়া কাৰ্যালয়ত 10 জুলাইৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল